আপুনি অহাত ধন্যবাদ। আপোনাৰ সন্তানটো বহুত সংবেদনশীল আৰু বুজিব পৰা। মই আপোনাৰ কথা মন দি শুনিছোঁ মেডাম। মোৰ সন্তানটোৰ ভালৰ বাবেই আহিছোঁ। শিশুসকলে নিজৰ পিতৃ-মাতৃয়ে কোৱা প্ৰতিটো কথা সঁচা বুলি বিশ্বাস কৰে। মা, আপুনি যি ক'ব সেয়াই সঁচা নহয়নে? এই ল'ৰাটো বহুত শান্ত, কিন্তু মনত বহুত কথা ৰাখে। শিক্ষকৰ এটা মন্তব্যও শিশুৰ অৱচেতন মনত গভীৰ প্ৰভাৱ পেলায়। বহু সময়ত বয়সস্থ লোকে কথাবোৰ পাহৰি যায়, কিন্তু শিশুবোৰে মনত লৈ থাকে। আজিকালি মোৰ ল'ৰাটোৰ আচৰণ অলপ সলনি যেন লাগিছে। এই পৰিৱৰ্তনৰ আঁৰত কেতিয়াবা কথাৰ প্ৰভাৱ লুকাই থাকে। যদি কিবা সমস্যা থাকে, তেতিয়া মই আপোনাৰ লগত ডাইৰেক্ট কথা পাতিম। আমি দুয়ো মিলি শিশুটোৰ ভালটো ভাবোঁ। আপোনাৰ এটা ইতিবাচক কথা শিশুৰ